যিসকল মাতৃয়ে বিভিন্ন কাৰণত নিজৰ নৱজাতক শিশুক স্তনপান কৰাব নোৱাৰে তেনে মাতৃৰ বাবে সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালে। বহু চেষ্টাৰ ফলত ৰোটাৰী ডিষ্ট্ৰিক্ট 3240 উদ্যোগত আৰু ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হিউমেন মিল্ক বেংক স্থাপন কৰা হৈছে। সমগ্ৰ দেশতে এনেধৰণৰ 15টা মিল্ক বেংক আছে। দেশৰ নৱজাতকৰ মৃত্যুৰ হাৰ 26% পৰা কমোৱা, বৌদ্ধিক আৰু মানসিক বিকাশ সাধনত মাতৃদুগ্ধই সহায় কৰে। সাধাৰণতে মাতৃৰ মৃত্যুৰ বাবে কম ওজনৰ শিশুৰ জন্ম, সময়তকৈ আগতে জন্ম হোৱা শিশুসকলক এনে দুগ্ধ বেংকে জীৱন দান কৰিব পাৰে বুলি আশা কৰা হৈছে। জানো যে মাতৃদুগ্ধ শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে সঞ্জীৱনী স্বৰূপ। শিশুটিক জন্মৰ লগে লগে যদি আমি 1 ঘণ্টাৰ ভিতৰত মাতৃদুগ্ধ আৰম্ভ কৰোঁ আৰু 6 মাহলৈকে কেৱল মাতৃদুগ্ধ, পানী, জনমঘটি আদি একো নিদিয়াকৈ কেৱল মাতৃদুগ্ধ দিওঁ, আমি শিশুৰ মৃত্যুৰ সংখ্যা অস্বাভাৱিক ধৰণে কম কৰিব পাৰোঁ। যদি আমি সকলো শিশু